এনেকুৱা ভাইৰেল ফটো কেনেকুৱানো বনাই আজি ফুল প্ৰচেছ আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'খনত পুৰা লাষ্টলৈকে বনি থাকিব আৰু ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু লগৰ বন্ধুক শ্বেয়াৰ কৰিব নাপাহৰিব। তো বলক এতিয়া মোবাইলৰ স্ক্ৰীনত যাওঁ। তো হে গাইজ এতিয়া আহি গ'লোঁ আমাৰ নিজৰ মোবাইলৰ হোম স্ক্ৰীনত আৰু ইয়াৰ পাছত আমাক ChatGPT লাগিব। ডাউনলোড আছে যদি আপোনালোকে ঠিকে আছে, নহ'লে ডাউনলোড কৰি লওক। আৰু এতিয়া ChatGPT অন কৰি দিলোঁ আৰু আপোনালোকে দেখিব পাইছে এই কিনাৰত যোনটো নেকি প্লাছ চিন আছে তাতে ক্লিক কৰিব লাগিব। তাত ক্লিক কৰি ফটো যোনটো লিখা আছে তাত সোমাব লাগিব। আপোনাৰ গেলেৰীত যিমান ফটো আছে চব শ্ব' হ'ব আৰু আপুনি নিজৰ ভাল ফটো এটা ল'ব আৰু কি কয় আপোনালোকৰ নিজৰ ইনষ্টাগ্ৰামৰ আইডিৰ ফটো এটা স্ক্ৰীনশ্বট মাৰি থ'ব। তো মই আগতে মাৰি থৈ দিছোঁ, সেইকাৰণে মই এইফালে বিচাৰি আছোঁ। তো মোৰ এইটো দেখিব পাইছে মই লৈ ল'লোঁ এটা ফটো স্ক্ৰীনশ্বট যোনটো মাৰি থ'লোঁ সেইটো আগতে লৈ লৈছোঁ। তাৰপিছত এটা মোৰ ভাল ফটো ল'ব লাগিব। এতিয়া ইয়াতে মই এটা ফটো আগতে তুলি থৈ দিছোঁ, সেইটো লৈ লওঁ। এইটো লৈ ল'লোঁ, লৈ কিনে দুটাকে আপলোড কৰিব লাগিব। এটা আপলোড কৰি হৈ আছে আপলোড কৰি দিলোঁ। তাৰপিছত যোনটো ইয়াত আস্ক ChatGPT বুলি দেখুৱাইছে তাত এটা প্ৰম্পট দিব লাগিব। প্ৰম্পটটো মই আগতে কপি কৰি থৈছোঁ, মই কালি মোৰ লগৰজনক পঠিয়াইছিলোঁ হোৱাটছআপত। তো তাৰ পৰাই মই আকৌ কপি কৰি লৈ আহিম। এইটো আপোনালোকে দেখিব পাইছে। ইয়াৰ পৰাই আৰু এবাৰ কপি কৰি লৈ যাওঁ আৰু আপোনালোকক মই গোটেই প্ৰম্পটটো মই ইউটিউব চেনেলৰ ডিছক্ৰিপশ্যনত দি থৈ দিম, আপোনালোকে তাৰ পৰাও ল'ব পাৰিব। আৰু এতিয়া মই ইয়াত আহি কিনে আকৌ মই প্ৰম্পটটো ধুনীয়াকৈ পেষ্ট কৰি দিলোঁ আৰু ইয়াত কেইটামান চেঞ্জ কৰিবলগীয়া থাকে। সেইটো হৈছে আপোনালোকৰ ফলোৱাৰ্ছ কিমান আছে সেইটো আপোনালোকে তাত বহাব নিজৰ আইডিৰ, তাত ধুনীয়াকৈ বহাই দিব। মই এনেই লিখি দিছোঁ ইয়াত 1K বুলি। আপোনালোকৰ যিমান আছে সিমানেই লিখিব। তাৰপাছত আপোনালোকে কিমানজনক ফ'ল' কৰি থৈছে সেইটো ইয়াত বহাব লাগিব, নহ'লে যোনটো প্ৰম্পটত আছে সেইটোৱে আহি যাব নহ'লে বনি কিনে। সেইটো আপোনালোকে চেঞ্জ কৰি দিব, ময়ো চেঞ্জ কৰি ল'লোঁ। তাৰপাছত আৰু চেঞ্জ কৰিবলগীয়া আছে আপোনালোকৰ ইউজাৰ নেমটো। যোনটো আপোনালোকৰ ইউজাৰ নেম আছে ইয়াত প্ৰজাপতি নিহাল বুলি আছে, এইটো কাটি ল'ব লাগিব। কাটি লওঁ, কাটি লৈ কিনে মোৰ নিজৰ ইউজাৰ নেমটো ভৰাই দিম। আপোনালোকৰ নিজৰ ইউজাৰ নামটো ভৰাই ল'ব ধুনীয়াকৈ। নিজৰ ইউজাৰ নামটো ভৰাই ল'লে আকৌ পাছত খেলি মেলি নহ'ব, ফটোটোত যোনটো জেনেৰেট হৈ আহিব। ধুনীয়াকৈ নিজৰ নামটো ভৰাই ল'ব আৰু নিজৰ ফলোৱাৰ কিমান আছে আৰু আপোনালোকে কিমানজনক ফ'ল' কৰি থৈছে। আৰু ফটোটো যদি আপলোড নলয় তেনেহ'লে আৰু এবাৰ কৰি চাব, এনেকুৱা গোল গোল ঘূৰি থাকে ধুনীয়াকৈ পূৰণ চিন এটা বনি আহিব, তেতিয়া ফটোটো পূৰা কমপ্লিট ছাবমিট হৈ যায়। এতিয়া এৰ'টো এতিয়ালৈকে ওলোৱা নাই, ইয়াৰ তলত আপোনালোকে এটা এৰ' দেখি পাইছে। সেই ফটোটো ভালকৈ যদি আপলোড হৈ যাব হ'লে এৰ'টো দেখিবলৈ পাব। এতিয়া ঘূৰি আছে, আকৌ এটা ফটো আপলোড হ'ল বাৰু, এতিয়া দুটাই হৈ গ'ল। আপোনালোকে দেখিব পাইছে দুটা ফটো আপলোড হৈ গ'ল। এতিয়া মই এৰ'টোক ক্লিক কৰি দিলোঁ। এৰ'টোক ক্লিক কৰাৰ লগে লগে ইয়াত ফটো জেনেৰেট হ'বলৈ লৈছে আৰু এইটো চাব পাৰিছে ক্ৰিয়েটিং ইমেজ বুলি দেখুৱাইছে। আৰু আপোনালোকে মাজত কাটি নিদিব, যেতিয়ালৈকে ইমেজটো ক্ৰিয়েট হৈ নাহে তেতিয়ালৈকে ধুনীয়াকৈ আপোনালোকে মোবাইলটো ক'ৰবাত থৈ দিব, নহ'লে ধৰিয়ে থাকিব। বেক চেক কৰি দিলে আকৌ নতুনকৈ প্ৰচেছটো কৰিবলগীয়া হ'ব, সেইকাৰণে মোবাইলটো বেক নকৰিব আৰু অকণমান সময় ৰখি থ'ব, নহ'লে নেটৱৰ্ক স্পীড থকা জেগাত গৈ কিনে কৰিলে আৰু ধুনীয়া হয়, স্পীডতে হৈ যায়। আৰু মোৰ অকণমান টাইম লৈছে, আপোনালোকৰো অলপমান টাইম ল'ব, কিন্তু একো নাই, কিন্তু ৰখি থাকিলে ভাল হয়। তো সেই গাইজ চাব পাৰে ধুনীয়াকৈ ইমেজটো ক্ৰিয়েট হৈ গ'ল, ধুনীয়াকৈ বনি আহি গ'ল। আৰু আপোনালোকক দেখুৱাই দিছোঁ এইটো ডাঙৰ কৰি, একদম ধুনীয়া হৈ গ'ল। যিমান যেনেকৈ লিখিলোঁ তেনেকুৱাই আহিলে। আৰু ফটো যিমান ধুনীয়া দিব পাৰিব সিমান ধুনীয়া বনি আহে। আৰু এনেকুৱা ফটো বনাবলৈ মই দেখুৱালোঁ আপোনালোকক প্ৰচেছটো, আৰু এনেকুৱা প্ৰচেছতে কৰিব। আৰু ভিডিঅ'টো যদি ভাল পালে এনেকৈ ফটো বনাবলৈ দেখুৱালোঁ আপোনাক, তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক এটা মাৰিব আৰু লগৰ বন্ধুক শ্বেয়াৰ কৰিব পাহৰি নাযাব, যাতে চবেই প্ৰচেছটো গম পায়। আৰু এনেকৈ নতুন ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিয়ে থ'ব। আৰু আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিম, আপোনালোকে বুজি পালে গোটেই প্ৰচেছটো। আৰু নতুন এটা ভিডিঅ'ত লগ পাম আৰু নতুন টপিক লৈ আহিম আপোনালোকৰ ওচৰত। তেতিয়ালৈকে বাই বাই।